বিটিআৰ নিৰ্বাচনক লৈ প্ৰতিটো পৰিষদীয় সমষ্টিত কঁকালত টঙালি বান্ধি নিৰ্বাচনী প্ৰচাৰ কৰি থকাৰ সময়তে পৰ্বতঝোৰাত UPPL দলৰ বিশাল নিৰ্বাচনী সভা। মংগলাঝোৰা হাইস্কুল খেলপথাৰ UPPL দলৰ নিৰ্বাচনী সভাত হেলিকপ্টাৰ যোগে উপস্থিত হয় UPPL দলৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰংগৌৰা নাৰ্জাৰীৰ লগতে UPPL দলৰ মহিলা শাখাৰ কেন্দ্ৰীয় সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম, আদিবাসী কোষৰ সভাপতি ৰিমান চৰেন। ৰাজ্যসভাৰ সাংসদগৰাকীয়ে ৰাইজক বিটিআৰ শান্তি, প্ৰগতি, সম উন্নয়নৰ বাবে UPPL দলৰ ট্ৰেক্টৰৰ ছবিত ভোট দিবলৈ আহ্বান জনায়। পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত UPPL দলৰ প্ৰাৰ্থী প্ৰসেন কুমাৰ ব্ৰহ্ম পৰ্বতঝোৰা ৰাইজে জয়ী কৰালে EM দিয়া হ'ব বুলি ৰাজহুৱাভাৱে ঘোষণা কৰে। বিটিআৰ বাকীৰ কাৰণে ভাল খবৰ। এইবাৰ আকৌ UPPL চৰকাৰ, প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ শান্তি, সম্প্ৰীতি, ঐক্য, সংহতি, সমন্বয় আৰু সমমৰ্যাদা, সমন্বয়ৰ কাৰণে এইবাৰ আকৌ UPPL চৰকাৰ হ'ব। সেইটো খাটাং হৈ গ'ল। মই একেবাৰে নাম্বাৰটো ক'ব বিচৰা নাই। মেজিক নাম্বাৰটো আমি পামেই, কিন্তু মোৰ দেন মেজিক নাম্বাৰ আমি পাবলৈ গৈ আছে। 40টা সমষ্টিৰ আমাৰ কেণ্ডিডেট একেবাৰে শক্তিশালী কেণ্ডিডেট, সকলোতে আমাৰ ৰাইজে হোৱাৰি জনাইছে। এইটো আমি দেখিবলৈ পাইছোঁ। গতিকে আমাৰ আত্মবিশ্বাস আছে। 5টা বছৰত যেনেকৈ আমি শান্তি, সম্প্ৰীতি মানুহৰ মাজত আনিব সক্ষম হ'লোঁ, উন্নয়নৰ কাৰণে আমি কাম কৰিব পাৰিলোঁ। গতিকে ৰাইজে এই কথাখিনি বুজি পায়। হাগ্ৰামাৰ দিনত 15টা বছৰত তেওঁলোকৰ অৰাজকতা, দুৰ্নীতি, দাদাগিৰি, দমন নীতি আৰু প্ৰমোদ বড়ো ডাঙৰীয়া শান্তি, সম্প্ৰীতি, এই দুটা পৰিৱেশ পাৰ্থক্য কৰি পেলাই ৰাইজে বুজি পাইছে। তো গতিকে প্ৰমোদ বড়ো আকৌ লাগে বুলি ৰাইজে কৈ আছে। সেই গতিকে আমি ধৰিব পাৰোঁ, আমি এটা আত্মবিশ্বাস হৈছোঁ যে এইবাৰ UPPL আকৌ চৰকাৰ হ'ব, ৰাইজে UPPL চৰকাৰক আকৌ আনিব। সেইকাৰণে মই পৰ্বতঝোৰা ৰাইজক মই অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে UDF এবাৰ চালে, BPF চালে, কোনো দলকতো চোৱা নাই। এইবাৰ UPPL চাওক। UDF একো কাম কৰিব পৰা নাই, চৰকাৰৰ লগত থাকিব পৰা নাই। BPF চৰকাৰত থাকিও পৰ্বতঝোৰাৰ কাৰণে একো কাম নকৰিলে। তো মানুহে কিয় ভোট দিয়ে? নিজৰ অঞ্চলটো উন্নতি কৰাৰ কাৰণে, নিজৰ প্ৰতিনিধি কিয় পঠিয়াই দিয়ে? ৰাইজৰ স্বাৰ্থত, ৰাইজৰ কাম কৰিবৰ কাৰণে। তো BPF, UDF যিয়ে নহওক, তেওঁলোকে আজিলৈকে এই পৰ্বতঝোৰা অঞ্চলৰ কাৰণে কোনো উন্নতি কৰিব নোৱাৰিলে। তো গতিকে আমি প্ৰতিশ্ৰুতি দিছোঁ, আৰু UPPL চৰকাৰৰ দিনত পৰ্বতঝোৰা অঞ্চলত শান্তিপূৰ্ণ এটা পৰিৱেশ আহি গ'ল, উন্নয়ন আৰম্ভ হৈ গ'ল। পৰ্বতঝোৰা সমষ্টিৰ অন্তৰ্গত আমি ৰেলৱে কচ ফেক্টৰী, ৱাগন ফেক্টৰী আমি আনিবলৈ সক্ষম হ'লোঁ। আৰু এই অঞ্চলত বিভিন্ন ইয়াৰ মানে ফেক্টৰী হ'বলৈ গৈ আছে। উন্নয়ন কৰিবৰ কাৰণে বিভিন্ন আমি কাৰ্যসূচী হাতত লৈছোঁ। ইনষ্টিটিউশ্যনবিলাক আনিবৰ কাৰণে আমি কাম কৰি আছোঁ। তো গতিকে পৰ্বতঝোৰাখন আমি জানো, পৰ্বতঝোৰাৰ হিষ্ট্ৰী, পৰ্বতঝোৰা অঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য আমি বুজি পাওঁ। এই অঞ্চলৰ উন্নতি থকাৰ আমাৰ ডিজাইন আছে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ ডিজাইন আছে। গতিকে মই অনুৰোধ কৰিম পৰ্বতঝোৰা অঞ্চলৰ ৰাইজক, এইবাৰ আপোনালোকে এইবাৰ UPPLক চাওক, তাৰপিছত উন্নয়ন আমি কেনেকৈ কৰিব পাৰোঁ আপোনালোকে চাওক। আমি কৰি দেখুৱাম, ইতিমধ্যে আমি কৰি দেখুৱাইছোঁ, আৰু অনাগত দিনত পৰ্বতঝোৰাটো আমাৰ BTR আটাইতকৈ উন্নত অঞ্চল হিচাপে আমি গঢ়ি তুলিম। নাই, আমাৰতো BTR ৰিজনটো হ'ল, BTR আমাৰ সুকীয়া এটা অঞ্চল হয়, সেইটো আমাৰ লোকেল চেল্ফ গভৰ্ণমেণ্ট। ইয়াৰ আমি কোনো দলক নিবিচাৰোঁ। আমি দিল্লীত জন্ম লোৱা পাৰ্টি আমি নিবিচাৰোঁ, দিছপুৰত জন্ম লোৱা পাৰ্টি আমি নিবিচাৰোঁ। এই BTR অঞ্চলটো BTR বাকী ৰাইজৰ কাৰণে এৰি দিয়া। ভাৰত চৰকাৰে কৈছে যে 6 শিডিউল বনাই দিয়া হ'ল, এইটো নিজকে নিজৰ শাসন কৰি লওক। আপোনালোকে এইটো শাসন কৰি লওক। গতিকে এই অঞ্চলটো শাসন কৰিবৰ কাৰণে, এই অঞ্চলটো চোৱা চিতা কৰিবৰ কাৰণে, এই অঞ্চলটো উন্নয়ন কৰিবৰ কাৰণে ইয়াত যিটো দল জন্ম লৈছে, সেই জন্ম লোৱা প্ৰাৰ্থীকে ৰাইজে বিচাৰে। গতিকে আমাৰ UPPL দল, আমাৰ এই ভূমিতে আমাৰ জন্ম, ইয়াৰ হাৱা পানী আমি খাইছোঁ। এই অঞ্চলৰ আমাৰ ৰাইজৰ দুখ বেদনা আমি বুজি পাওঁ। গতিকে এই ঘৰটো আমি চলাম, এই ঘৰটো আমি চলাম। গতিকে আমি কৈছোঁ এই ঘৰটো আমি চলাম। গতিকে আমি একেলে আমি খেলিম, অকলে আমি কাম কৰিম। গতিকে সেইখিনি সুবিধা আমাক দিব লাগে, ৰাইজে বিচাৰিছে। তো গতিকে সেই মৰ্মে আমি BTR ৰিজনত কাৰো লগত আমাৰ কম্প্ৰমাইজ নাই। UPPL আমি অকলে কাম কৰিছোঁ, অকলে আমি চৰকাৰ গঠন কৰিম। যোৱাবাৰ হয় আমি BJPৰ লগত ইয়াত একেলগে চৰকাৰ বনাইছিলে, কিন্তু এইটো এটা কম্পালচন নাছিলে, মিলিজুলি চৰকাৰ কৰাৰ এটা পৰিৱেশ আছিলে। কিন্তু এইবাৰ ৰাইজে বিচাৰিছে UPPL অকলে চৰকাৰ গঠন কৰক বুলি। গতিকে আমি একক সংখ্যাগৰিষ্ঠতা লৈ পেলাই আমি চৰকাৰ গঠন কৰিম। BTCৰ বাকীৰ কাৰণে সুকীয়া আমি এটা মৰ্যাদা লৈ পেলাই আমি কাম কৰিম। কিন্তু ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি নিৰ্বাচনক কাক সমৰ্থন দিয়ে নিদিয়ে, সেইটো দিল্লীৰ লগত জড়িত হৈছে। এইটো
ৰাষ্ট্ৰপতিৰ যিটো নিৰ্বাচন এই নিৰ্বাচনটো আমাৰ বড়োলেণ্ডৰ লগত কোনো জড়িত নহয় আমাৰতো আমাৰ কথা পৰ্বতঝোৰাৰ পৰা কৰুণা অধিকাৰী ৰিপৰ্ট অসম আদিত্য